ওপৰত cos m থিটা মাইনাছ I sin m থিটা মাল্টিপ্লাই কৰিম ওপৰটো মাইনাছটো মাল্টিপ্লাই কৰি দিম আকৌ তলতো তাৰ মাইনাছটো মাল্টিপ্লাই কৰিম মানে কনজুগেটটো দি মাল্টিপ্লাই কৰোঁ হয়নে Okay, so second case কাৰণে হ'ব আমাৰ n টো নেগেটিভ so এতিয়া মই n equal to minus m বুলি ধৰি লৈছো য'ত minus m টো কি হয় নেগেটিভ so আমাৰ এইটো হৈ গ'ল প্ৰথম cos theta equal to I sin theta to the power n so n ৰ জাগাত আমি minus m ধৰিছো so এতিয়া আমি এইটোক লিখিব পাৰো 1 by cos theta plus I sin theta n এইটো কেনেকৈ লিখিলো আমি জানো যে a to the power minus n equal to 1 by a to the power n হয় so এইটো আমি তেনেকৈ লিখিছো so এতিয়া এইটো আমি ডি মৰভেজ থিয়ৰমৰ যোনটো প্ৰথম কেছ আছিল সেইটো লগাই দিব পাৰো cos m থিটা হৈ যাব আৰু I sin m থিটা হৈ যাব তাৰপিছত আমি ওপৰত cos m থিটা minus I sin m থিটা মাল্টিপ্লাই কৰিম আকৌ তলতো আমি তেনেকৈ cos m থিটা minus I sin m থিটা মাল্টিপ্লাই কৰিম আৰু ইনটু কি আছে cos m থিটা plus I sin m থিটা এনেকুৱা আমি ৰেচনেলাইজেশ্যন আগতে কৰিছো ৰাইট এনেকুৱা যে থাকে আগতে যেতিয়া এনেকুৱা থাকে আমি মেবি এনেকুৱা কৰোঁ ওপৰটো মাইনাছটো মাল্টিপ্লাই কৰি দিওঁ আকৌ তলতো তাৰ মাইনাছটো মাল্টিপ্লাই কৰি দিওঁ মানে কনজুগেটটো দি মাল্টিপ্লাই কৰোঁ হয়নে যেনেকৈ কয় a plus ib equal to z তেনে z যোনটো কনজুগেট হ'ব সেইটো কি হ'ব a minus ib so কনজুগেটেৰে ওপৰৰ তলত মাল্টিপ্লাই কৰি দিব লাগে তো আমি ইয়াত প্লাছ আছিলে আমি ইয়াত মাইনাছ দি মাল্টিপ্লাই কৰি দিলোঁ আৰু ইয়াতো মাইনাছ দি মাল্টিপ্লাই কৰি দিলোঁ এইটো প্ৰচেছ কৰিছোঁ আমি আগতে ওকে সো ওপৰত আমাৰ থাকি যাব cos m থিটা minus I sin m থিটা divided by cos m theta whole square plus sin m theta whole square so তেতিয়া আমাৰ এইখিনি হৈ যাব cos m theta minus I sin m theta আৰু তলৰখিনি হৈ যাব আমাৰ 1 কাৰণ এইখিনি যেতিয়া আমি সলভ কৰিম এইখিনি হ'ব a minus b আৰু a plus b so a square minus b square so সেইটো কৰোঁতে আমাৰ হৈ গ'ল এইখিনি তাৰপিছত আমি জানো যে sin a square plus sin square b okay sorry sin square plus cos square b হলে কি হয় 1 হয় তো সেইটো আমি লগাই দিলে এইখিনি 1 হৈ গ'ল তেতিয়া আমি গম পালো যে cos theta plus I sin theta to the power minus m হলে কি হ'ব cos m theta minus I sin m theta so next ভিডিওত আমি কেছ 3 টো কৰিম